আমাৰ ব্ৰেকিং নিউজ যেটা আমি কৈ গৈছো বিৰতলে যোৱাৰ পূৰ্বেও আমি এই সন্দৰ্ভতে আলোচনা কৰিছো যে কোকৰাঝাৰত হাগ্ৰামা মহিলাৰ সংবাদ মেল আয়োজন কৰি বিপিএফ কাৰ্যালয়ত সংবাদ মেল আয়োজন কৰি তেওঁ স্পষ্ট ভাষাৰে ক'লে যে সংবাদ মেল মই এনে আয়োজন কৰিছো নেকি গতিকে বিটিসিৰ নিৰ্বাচনত বিপিএফৰ একক সংখ্যাগৰিষ্ঠ দল দিছপুৰত মিত্ৰতা চলি আছে চলি থাকিব বাহাল থাকিব বিটিসি চৰকাৰ গঠন কৰিবলৈ বিজেপিয়ে আমাক সহায় কৰিব বিজেপিৰ বিপিএফৰ মিত্ৰতা অব্যাহত থাকিবই দিছপুৰত চৰকাৰত থাকিব বিপিএফ বিটিসিৰ বিপিএফক বিজেপিয়ে সমৰ্থন দিব মুখ্যমন্ত্ৰীৰ সৈতে মই কথা পাতিছো বিজেপিক অনুৰোধ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী চৰকাৰ গঠনত যাতে সহায় কৰে গতিকে এনে ধৰণে তেওঁ কেনে ধৰণে স্বভাৱসুলভ ভংগী মাৰে এইখিনি কথা স্পষ্ট ৰূপত তেওঁ কৈছে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কৈছে যে মই এনে সংবাদ মেল আয়োজন কৰিম নেকি গতিকে গোটেই কথাবোৰে এক দেখিবলৈ পোৱা গৈছে যে পুনৰ এটা নতুন ৰূপ লৈছে পুনৰ এক পথ পৰিৱৰ্তন হৈছে যেনে ধৰণে অংক কৰি থকা হৈছিল তাত যেন কৰবাত নহয় কৰবাত কিবা নহয় কিবা এটা পুনৰ সুৰুঙা ওলাল গতিকে চৰ্চিত এটা বিষয়লৈ এতিয়া ৰূপান্তৰিত হৈছে কিন্তু স্পষ্ট ৰূপত আৰু সময় লাগিব জানিবলৈ এতিয়া বিপিএফ কাৰ্যালয়ৰ সন্মুখত দেখিবলৈ পোৱা গৈছে উৎসৱমুখৰ পৰিৱেশ আমি আমাৰ ষ্টুডিঅ'লৈ আহিম অতিথিসকল আছে তিনিগৰাকী অতিথি আছে তেওঁলোকৰ ওচৰলৈ আহিম কিন্তু পুনৰ এবাৰ যেহেতু যি ধৰণে সংবাদ মেল আয়োজন কৰিছে তাত কি কৈছে এবাৰ আমি আগবঢ়াই ল'ম আৰু তাত কেনেধৰণে কোৱা হৈছিলে যে পাৰ্মানেণ্ট কোনো শত্ৰু নাথাকে সেই কথা কোৱা হৈছিল অৰ্থাৎ ৰাজনীতিত স্থায়ী শত্ৰু নাথাকে সেই কথাখিনি কিন্তু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়াৰ ভাগত কৈছিল বিটিসি নিৰ্বাচনৰ ৰিজাল্টটো ওলাই গ'ল সবে জানে দেখিছে আৰু বিপিএফ পাৰ্টি হিচাপে সিংগল লাৰ্জেষ্ট আমি 17 সিট পাইছোঁ এইটো কথাও সকলোৱে জানে এতিয়া হ'ল 2016 চনত আমি বিজেপিৰ লগত মিত্ৰতা কৰি পেলাই ষ্টেটত চৰকাৰ আনিছোঁ একেলগে চৰকাৰ চলি আছে এতিয়াও আৰু দিল্লীতো একেলগে এনডিএৰ লগতে আছে চৰকাৰ এতিয়া আমি বিপিএফ দলৰ হৈ পেলাই বিজেপিক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যিহেতু আমাৰ বিপিএফ আৰু বিজেপি দলৰ যিটো মিত্ৰতা এতিয়ালৈকে মিত্ৰতাটো ভাঙা নাই নিশ্চয় আমাৰ এই মিত্ৰতাটো থাকিব বিজেপি আৰু বিপিএফৰ লগত যিটো মিত্ৰতা আজিলৈকে ভাঙা নাই আৰু এই মিত্ৰতাটো থাকিব বুলি মই আশাবাদী আৰু গোটেই অসমবাসী ৰাইজে জানে 2016 চনত বিপিএফ হিচাপে বিজেপিৰ লগত মিত্ৰতা কৰি পেলাই চৰকাৰ আনিছে তো এই চৰকাৰটো আজিলৈকেও চলি আছে আৰু থাকিব সেইকাৰণে মই বিপিএফ দলৰ সভাপতি হৈ আমি বিজেপি দলক আহ্বান জনাইছোঁ ৰিকুৱেষ্ট কৰিছোঁ অনুৰোধ কৰিছোঁ যে নিশ্চয় বিজেপিয়ে আমাৰ বিপিএফ দলক সহায় কৰিব এই বিটিসিত চৰকাৰ গঠনৰ ক্ষেত্ৰত কথা সেইটোৱে নাই নাই সেইটো ইহঁতৰ কথা ইহঁতে কি কথা পাতিছে পতা নাই মই একো নাজানো কিন্তু আমি ষ্টেটত যিহেতু একেলগে আছে মিত্ৰতা সেইকাৰণে আমি বিজেপি দলক ৰঞ্জিত দাস ডাঙৰীয়া বা আমাৰ জেপি নাড্ডা ডাঙৰীয়াক আমি অনুৰোধ কৰিছে যিহেতু আমাৰ এলায়েন্স এতিয়াও বাহাল আছে আৰু থাকিব এই হিচাপত বিটিসিত চৰকাৰ বনোৱাৰ ক্ষেত্ৰত বিপিএফ দলক বিজেপি নিশ্চয় সহায় কৰিব এইখিনি কথা নাই মই কথা পাতিছোঁ আমাৰ মাজত যিখিনি আছে আগৰ বন্ধু ইলেকশ্যনততো হৈ গ'ল কিবা কিবি কাজিয়া এইটোতো ইলেকশ্যন শেষ হৈ গ'ল ৰিজাল্ট শেষ হৈ গ'ল এইটো শেষ ইলেকশ্যনৰ সময়ত হয় বহুত ডিবেট চলিছে এইটোতো চবেই দেখিছে কিন্তু এতিয়া ইলেকশ্যন শেষ হ'ল ৰিজাল্ট ওলাল বিপিএফ হিচাপে 17 সিট পাইছে ছিংগল মেজৰিটি আৰু এতিয়া যিহেতু বিপিএফ আৰু বিজেপি চৰকাৰ চলি আছে দিছপুৰত আৰু দিল্লীত একেলগে আছে মিত্ৰতাটো ভাঙা নাই আৰু এই মিত্ৰতাটো বাহাল থাকিব সেইকাৰণে আমি বিপিএফ দলৰ হৈ পেলাই বিটিসিত চৰকাৰ গঠনৰ ক্ষেত্ৰত বিজেপি দলে নিশ্চয় আমাক সহায় কৰিব বুলি মই আশাবাদী
এয়া আছিল সংবাদমেলৰ কিয়দাংশ আমি পুনৰ দেখুৱালো ৰণেন গোস্বামী ডাঙৰীয়া আপুনি আধৰুৱা হৈ ৰৈছিল আপোনাৰ কথা যে এই যেহেতু মানে প্ৰধানমন্ত্ৰীৰ নিজৰ এটা কমিটমেণ্ট আছে কেন্দ্ৰীয় গভৰ্ণমেণ্টৰ কমিটমেণ্ট আছে বিটিআৰৰ প্ৰতি গতিকে বিটিআৰ চুক্তি আপোনালোকে নাকচ কৰা নাই এতিয়ালৈকে নহয় জানো গতিকে বিটিআৰ চুক্তিখন নাকচ কৰা দলতালত কৰিব হয়তো কিন্তু বিটিআৰ চুক্তিখন ৰূপায়ণ নিশ্চয় এটা কমিটমেণ্ট গতিকে সেই কমিটমেণ্ট যি প্ৰথমে দিব তেওঁলোকৰ প্ৰতি চাগে আৰু হ'ব পাৰে বিপিএফৰ লগত কাৰণ এটা কথা আপুনি বাৰে বাৰে ধৰিছে আৰু খুব ভালকৈ মই লক্ষ্য কৰিছোঁ যে কাৰো লগত কথা নপতাকে মই ৰাজ্যিক নেতৃত্বৰ লগত কথা নপতাকে মই সংবাদমেল পতা নাই মই কথা পাতি এই কথাটো বাৰে বাৰে উনুকি আছে আৰু বাৰে বাৰে উনুকি থাকিব কাৰণ সেইটো এনেই কোৱা নাই আৰু এতিয়ালৈকে বিজেপি দলে সেইটো বা সংবাদমেলত আমি চাম না কোৱা নাই যে কোনোবা হয়তো এনেকৈ ক'ব যে কোনোবা আহিলে আহক সেইটোতো কোনেও না নকৰে আপোনাক যদি কোনোবা নিজে সমৰ্থন দিয়ে স্বকীয়ভাৱে আপোনালোকেতো না নকৰে নহয় জানো গতিকে কিন্তু মই যিটো দেখা পাইছোঁ যে ইপিপিএলক যেনেকৈ বিহাৰত নীতিশ কুমাৰক তেনেকৈ ইপিপিএলক বিজেপিক সংগ লাগিবই গোটেই কেন্দ্ৰীয় নেতৃত্ব ৰাজ্যিক নেতৃত্ব পুঁজিৰ উৎস পুঁজি চলিব কেনেকৈ পুঁজিৰ উৎসটো ৰাজ্যিক নেতৃত্ব দিছপুৰত আৰু দিল্লীত আছে আপুনি এইটোৱে বুজালে যে বিজেপি ইউপিপিএল বিপিএফ থাকিব পাৰে কিন্তু বিটিআৰৰ প্ৰতি কমিটমেণ্ট মই যিটো দেখিছোঁ কাৰণ প্ৰধানমন্ত্ৰী আহি পেলাই এটা বিটিআৰ প্ৰধানমন্ত্ৰী নিজে আহিছে প্ৰধানমন্ত্ৰী বিজেপি দলৰ সৰ্বোচ্চ নেতা হয় নাই এতিয়ালৈকে হয় নৰেন্দ্ৰ মোদীৰ সৰ্বোচ্চ নেতা এতিয়ালৈকে গতিকে তেওঁলোকে এটা সমীকৰণ হৈছে বিজেপি প্লাছ ইউপিপিএল প্লাছ জিএছপি আৰু বিপিএফ থাকিব পাৰে তাৰ ওপৰত কিন্তু বিটিআৰৰ প্ৰতি কমিটমেণ্টটো প্ৰথম মানে মই চৰ্ত হিচাপে মই কৈছোঁ যে বিটিআৰৰ প্ৰতি যিটো বিটিআৰ চুক্তিৰ প্ৰতি কমিটমেণ্টটো প্ৰথম মানে চৰ্ত হিচাপে তাত চৰকাৰখন হ'ব এইটো আমি আনুষ্ঠানিকভাৱে দেখা পাইছোঁ সেইটো কৈছোঁ মই আগতে কৈছোঁ যে এতিয়া আপুনি চাব যে আজি মহলীয়াৰী ডাঙৰীয়া যেনেধৰণৰ তেওঁ প্ৰেছ মিট কৰিলে তাতে এনেকুৱা বাৰ্তা এটা ওলাই আহিছে যে তেওঁ নিশ্চয়কৈ আপোনাৰ দিল্লীৰ পৰা তেওঁ কিবা এটা ইংগিত পাইছে আৰু মুখ্যমন্ত্ৰী অফিচৰ পৰা কিবা এটা ইংগিত পাইছে নাইতো তেওঁ আজি এনেধৰণৰ নকয় যে তেওঁলোকে গভৰ্ণমেণ্ট বনাম বুলি কৈ পেলাই এতিয়া ডাঙৰ কথা হৈ গ'ল যে ইউপিপিএল কালি আহি পেলাই মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতক লগ ধৰিলে ফটো ছেশ্যন কৰিলে ফটো তুলিলে যে কথাবিলাক অকণমান বেলেগ ধৰণৰ জংকপংক টাইপ নিচিনা হৈ গৈছে যে কি হ'বগৈ এতিয়া ৰাইজে বিচাৰিছে স্পষ্টীকৰণ বিচাৰিছে যে কাৰ লগত চৰকাৰ বনাব যে তেওঁলোকে নিৰ্বাচনৰ সময়ত যি ধৰণৰ আপোনাৰ আনপাৰ্লিয়ামেণ্টেৰী ভাষা ইউজ কৰিছিলে বিপিএফৰ ওপৰতে বিজেপিয়ে তে সেই বস্তুবিলাকো এতিয়া ৰাইজে এতিয়া বুজি পাব যে ভোট দিয়া সময়তে যে তেওঁলোকে যি ধৰণৰ এতিয়া ইউপিপিএলক ভোট দিয়া মানে বিজেপিক ভোট দিয়া নিচিনা হৈছে দেই আপুনি চাব বিটিআৰ চুক্তি যেতিয়া হৈছিলে বিটিআৰ চুক্তি হোৱা সময়তে প্ৰমোদ বড়ো ডাঙৰীয়াও আছিলে মহিলাৰী ডাঙৰীয়াও আছিলে আপোনাৰ মতে কি বাৰু আপোনাৰ মতে ঠিক তেনেকুৱাই নেকি যে বিজেপি প্লাছ ইউপিপিএল প্লাছ জিএছপি না আমাৰ মতে ক'বলগীয়া একো নাই কাৰণ আমিতো চৰকাৰৰ অংশীদাৰ নহওঁ কেতিয়াও আমাৰ কথা হ'ল যে ৰাইজক এতিয়া ৰাইজক এতিয়া ওলাই দিব লাগে যে আমি এতিয়া বিজেপিয়ে আমি বিপিএফৰ লগত এলায়েন্স কৰিছোঁ যেহেতু আমি এতিয়া আছো তেওঁলোকে যে খেলি আছে দুটা পাৰ্টিৰ লগতে সেইটোৱে আটাইতকৈ আশ্চৰ্যজনক কথা আপুনি যে কৈছে যে এতিয়া স্পষ্ট কৰি দিব লাগে আপোনাৰ লগা নাই যে কালি যিহেতু নিশাৰ ভাগলৈকে যিটো নিৰ্বাচন বা যিটো ভোট গণনা বা যিটো ৰিজাল্ট আমাৰ সন্মুখলৈ আহিলে গতিকে ইমান কম সময়ৰ ভিতৰত এটা ডিসিশন ল'ব পাৰিবনে কাৰণ এটা স্পষ্টকৈ ওলাই গৈছে ৰাতি 11টা বজাত কালি মই এখন ষ্টুডিঅ'ত বহি থাকোঁতে আমি স্পষ্ট তাতে ওলাই গৈছিলে যে তাতে ইউপিপিএলে বিজেপিক সাপোৰ্ট কৰিলে আপোনাৰ হৈ যায় গভৰ্ণমেণ্ট হৈ যায় বা বিজেপি মেজিক নম্বৰটো হৈ যায় 21 হৈ যায় এতিয়া বিপিএফে যে আজি ক'বলগীয়া হৈছে আৰু বেছি বাঢ়ি যায় ঠিক আছে বাঢ়ি যায় এতিয়া আপোনাৰ বিপিএফৰ মুৰব্বীয়ে যে ক'লে যে তেওঁ নিশ্চয় এটা ইনপুট পাইছে যে আমি তেওঁলোকে 2021 চনত নিৰ্বাচনত লক্ষ্য ৰাখি পেলাই কথাবিলাক কামবিলাক কৰিব নহ'ব আপোনালোকে এটা লাইন ক'লো স্পষ্ট কৰিব লাগে চৰকাৰখন ইনষ্টেণ্ট নুডল নহয় মেগী নহয় ভোক লগিহে 2 মিনিট সময় ল'ব আলোচনাৰ সময় ল'ব আৰু এইটো এটা পৌৰ দলৰ লক্ষণ পৌৰ নেতৃত্বৰ লক্ষণ যে আলোচনা কৰিছে বিভিন্ন দিশ সেইটোৱে লক্ষণ মইতো আপোনালোকে মেগী বেছিকে বনাই আছিলে 2 মিনিটত সকলো সিদ্ধান্ত কেনেকৈ হ'ব আমাৰ মেগী বনোৱাটো টেষ্ট হ'ব 2021 চনত কিন্তু এইবাৰ তেওঁলোকে যে মেগীটো বনাই আছে মেগীটো খাবলৈ কাক দিব মেগীটো খাবলৈ কাক দিব যে প্ৰমোদ বড়োক দিব না হাগ্ৰামাক দিব এটা ডাঙৰ কথা চাব দেই ইয়াত আৰএছএছৰ ইয়াত এটা আপোনাৰ হেৰি হ'ব এটা ভূমিকা থাকিব কাৰণ কিয় ভূমিকা থাকিব মই কৈছোঁ যে
21 চনৰ কথা লক্ষ্য ৰাখিব লাগিব আৰু RSSৰ কথাৰ বাহিৰে বিজেপি একো কাম কৰিব নোৱাৰে আৰু BTADত ইলেকশ্যনত বিজেপিৰ যেটো আপোনাৰ তেওঁলোকৰ যেটো ভেটি যে ভেটি অকল খালি নিৰ্বাচনত বিজেপিৰ মেম্বাৰবিলাকে যে তেওঁলোকক ভোট দিয়ে হেতু নহয় তেওঁলোকৰ উপস্থিতি আজি প্ৰায় 20-25 বছৰ আগৰ পৰাই আছে কাৰণ তাতে RSSৰ কেডাৰ আছে তাতে বিশ্ব হিন্দু পৰিষদ আছে বজৰং দল আছে তেওঁলোকে তাতে কাম কৰি আছে RSS কেডাৰ বিজেপিৰ বিশ্ব হিন্দু পৰিষদৰ কেডাৰ তেওঁলোকে তো আৰু বিজেপিৰ বাহিৰে বেলেগক ভোট নিদিয়ে কেতিয়া ধন্যবাদ জনাইছো যে তেখেতে আমাৰ পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো আমি আমাৰ ফালৰ পৰা মানিছো সম্বৰ্ধনা জনোৱা হৈছে হয় দাদা ডাঙৰে কিবা ক'ব আপুনি তেখেতক সুধি আছে তেখেতৰ এখন আসন আচ্ছা আৰু BTC নিৰ্বাচনত আমাৰ 9খন আসন আমাক সোধক আমি কি কৰিব লাগিব কথাটো চাওক ৰনেন দাই এটা কথা খুব সুন্দৰভাৱে কৈছে যে BTR চুক্তিখন যেতিয়া কৰা হ'ল চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰতো এটা কমিটমেন্ট থাকে গভৰ্ণমেণ্টৰ আৰু এন্টি ইনকামবেন্সিটো BPF দলৰ বিৰুদ্ধে আছে এই কথাটো স্বীকাৰ কৰিব লাগিব কাৰণ তেখেতে 30+ পৰা 17 লৈকে নামি গ'ল 20 আছিল যোৱাবাৰ 20 এতিয়া আপুনি চাব 28% ভোট পাইছে কেইটামান খবৰো আহিছে গতিকে মই যেহেতু বহুতে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এপছৰ তৰফৰ পৰা কোৱা হৈছে যে বিজেপি UPPL আৰু GSP দলৰে পৰিষদ গঠন হ'ব দীপেন বৰুৱাই কৈছে এই কথা আৰু হাগ্ৰামা মহিলাৰ যি ভাষ্য সেয়া হাস্যকৰ বুলি কৈছে খবৰ অব্যাহত ৰাখিম আমি কিন্তু বিৰতি সময় হৈছে বিৰতি লৈ লৈছো কিন্তু বিৰতিৰ পাছত আমি এই মুহূৰ্তত বলেন আছে আমাৰ সৈতে পোনপটীয়াভাৱে আমি সংযুক্ত হৈছোঁ কাৰণ আমি কৈছোঁ যে হোটেল লিলিত এক বৈঠক অনুষ্ঠিত হৈছে য'ত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে UPPLৰ শীৰ্ষ নেতৃত্ব আছে প্ৰমোদ বড়ো আছে আমি সেয়াও দেখুৱাইছোঁ বিশ্বজিৎ দৈমাৰী আছে গতিকে আমি সেই দৃশ্য আমি দেখুৱাম তাত কি হৈ আছে সেয়া আমাক আপডেট জনাই যাব বলেনে জনাই যাব এই দৃশ্য আমি দেখুৱাইছোঁ এয়া BPF কাৰ্যালয়ৰ সন্মুখৰ দৃশ্য য'ত কিছু সময় পূৰ্বে যিহেতু হাগ্ৰামা মহিলাৰীয়ে যেতিয়া কৈছিলে যে BPF থাকিব গতিকে সেই সময়ছোৱাত তেওঁলোকে উৎসৱমুখৰ পৰিৱেশ গঢ়ি তুলিছিল বলেন আপোনাৰ ওচৰলৈ আহিছোঁ এই মুহূৰ্তৰ আপডেটখিনি আপুনি জনাওক হোটেল লিলিত আপুনি আছে তাত এক বৈঠক অনুষ্ঠিত হৈছে চাওক ৰাতিপুৱা ভাগৰে পৰা হোটেল লিলিত এখনৰ পিছত আনখনকৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু য'ত আচলতে ভাৰতীয় জনতা পাৰ্টি যিহেতুকে আগন্তুক BTC নিৰ্বাচনৰ ক্ষেত্ৰত বা BTC পৰিষদৰ নিৰ্বাচনৰ এইবাৰ BTC গঠনৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰিছে আৰু তেনে অৱস্থাত বিশেষকৈ দেখিব পোৱা গৈছিলে যে দলৰ ৰাজ্যিক সভাপতিৰ পৰা প্ৰমুখ্য কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে পৃথকে বৈঠকত তেখেতসকলে মিলিত হৈছিলে আৰু এই মুহূৰ্তত হোটেল লিলিত যেটা বিশেষ কক্ষত এই মুহূৰ্তত এখন বৈঠক চলি আছে আৰু য'ত আচলতে এই মুহূৰ্তত সেই বৈঠকখনতে UPPLৰ প্ৰধানগৰাকী উপস্থিত আছে দেখিব পোৱা গৈছে ভাৰতীয় জনতা পাৰ্টিৰ ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া প্ৰমুখ্য কৰি ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে আৰু তেখেতসকলে এই বৈঠকত এখন আগন্তুক BTCৰ আচলতে CM কোন হ'ব বা তেখেতসকলৰ আচলতে চৰকাৰখন কিদৰে গঠন কৰা হ'ব এই সকলোবোৰ দিশ আৱৰি এই মুহূৰ্তত পূৰ্ণ পৰ্যালোচনা চলিছে কিছু সময় পিছতে ইয়াত বৈঠকত তেখেতসকল সমাপ্ত হোৱাৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওচৰলৈকে যাব আৰু তাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত এইখন বৈঠক অনুষ্ঠিত হৈছে অতিকৈ গুৰুত্বপূৰ্ণ আৰু যিহেতুকে দেখিবলৈ পোৱা গৈছিলে যে যোৱাকালি আমি যদি নিশাৰ সময়ৰ পৰা আমি যদি মন কৰা যায় তেতিয়াহ'লে দেখিব পোৱা গৈছিলে যে এই নিৰ্বাচনৰ ফলাফলৰ যেতিয়া মেজিক নাম্বাৰ ইতিমধ্যে প্ৰকাশ হৈছিলে সেই সময়ৰ পৰাই আচলতে দিছপুৰত বৈঠক অনুষ্ঠিত হৈছিলে মন্ত্ৰী আৱাসত বৈঠক অনুষ্ঠিত হৈছিলে পৃথক বৈঠক অনুষ্ঠিত হৈছিলে আৰু তাৰপিছত আজি ৰাতিপুৱা ভাগৰে পৰা প্ৰায় 8 বজাৰে পৰা এখনৰ পিছত আনখন বৈঠক অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্ততো যিখন বৈঠক অনুষ্ঠিত হৈছে আৰু সেই দলত আচলতে BTCত চৰকাৰ গঠন কৰিবলগীয়া পক্ষই ইতিমধ্যে নিশ্চিত হৈ পৰিছে কাৰণ UPPLৰ সহযোগত ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টি তেখেতসকলে মেজিক নম্বৰ লাভ নিশ্চয় বলেন আৰু তাত যেহেতু মন্ত্ৰী নেতাৰ আহ্বায়কগৰাকী তাত উপস্থিত হৈছে আচলতে আনুষ্ঠানিকভাৱে সেয়া ঘোষণা কৰা নাই কিন্তু শীৰ্ষ নেতৃত্ব উপস্থিত হৈছে বৈঠক অনুষ্ঠিত হৈছে ইয়াৰ পাছত মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনলৈ যাব গতিকে নিশ্চিতভাৱে পুনৰ এই কথাও নুই কৰিব নোৱাৰি যে যিটো আমি ধাৰণা কৰি আছোঁ হয়তো সেয়াই শুদ্ধ হ'ব কাৰণ দেখিবলৈ পোৱা গৈছে বৈঠক অনুষ্ঠিত হৈ আছে নিশ্চয় গুৰুত্বপূৰ্ণ সিদ্ধান্তই হ'ব
চাওক গোটেই আচলতে পৰিক্ৰমাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে যদিওবা আনুষ্ঠানিকভাৱে সেই কথা প্ৰকাশ কৰা হোৱা নাই দলীয় মজিয়াৰ তৰফৰ পৰা কিন্তু সম্ভৱতঃ এই বৈঠকখন অনুষ্ঠিত সম্পন্ন হৈ যোৱাৰ কিছু সময় পিছতে হয়তো আনুষ্ঠানিকভাৱে সেই কথা প্ৰকাশ কৰা হ'ব আৰু আগন্তুক বিটিচি বলেন আনুষ্ঠানিক বলেন আৰু এটা কথা বলেন সংবাদ মাধ্যমৰ কথা কৈছিলে গতিকে কিমান সময়ত সংবাদ মেলৰ আয়োজন কৰা হ'ব পাৰে কিবা খবৰ আপোনাৰ হাতত আছে নেকি যে এই গোটেই বৈঠকৰ পাছত যি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব তাৰ পাছত এখন সংবাদ মেলৰ কথা কৈছিল সেয়া কিমান সময়ত হ'ব তাৰ কিবা খবৰ আহিছে নেকি আপোনাৰ হাতত চাওক এই বৈঠকখনৰ পিছতে আচলতে সংবাদ মাধ্যমক সম্বোধন কৰিব আচলতে সংবাদ মাধ্যমক সম্বোধন কৰা সময়ছোৱাতে গোটেইখিনি বিষয় পোহৰলৈ আহিব কিন্তু যদিওবা আনুষ্ঠানিকভাৱে কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসভৱনৰ পৰাহে এই বৈঠকৰ আচলতে সকলো কথা আচলতে প্ৰকাশ কৰিব আচলতে হয়তো সম্ভৱতঃ প্ৰকাশ কৰা হ'ব হয় বলেন এই মুহূৰ্তত ধন্যবাদ জনাইছো আপোনাৰ ওচৰলৈ পাছত যাম আমি পুনৰ এবাৰ হয় বলেন কিন্তু সময় যিহেতু বলেন বিৰতিৰ হৈছে গতিকে আমি বিৰতি ল'ব লাগিব এইখিনিত